ফাইনেলি আহি গ'ল অৱশেষত আহি গ'ল হায়াৰ ছেকেণ্ডাৰী ৰিজাল্ট আহি গ'ল অহাকালি অৰ্থাৎ 30 এপ্ৰিল মৰ্নিং 9টা বজাত হায়াৰ ছেকেণ্ডাৰী ৰিজাল্ট দিব হেলে এভৰিৱান ষ্টাডিজ আছামৰ নতুন এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ যিসকল ছাত্ৰ ছাত্ৰীয়ে 2025ত হায়াৰ ছেকেণ্ডাৰী এক্সাম দিছা সেইসকলৰ ফলাফল অহাকালি অৰ্থাৎ 30 এপ্ৰিল 2025 মৰ্নিং 9টা বজাত 9 AM ৰিজাল্ট দিয়া হ'ব গতিকে তোমালোকে কেনেকৈ ৰিজাল্ট চেক কৰিবা কেনেকৈ মাৰ্কশ্বিট ডাউনলোড কৰিবা সেই সম্পূৰ্ণ বিষয়টো আজিৰ এই ভিডিঅ'টোত আমি জনাই দিম অসমৰ মুখ্যমন্ত্ৰী ৰণোজ পেগু ছাৰে অসমৰ শিক্ষামন্ত্ৰী ৰণোজ পেগু ছাৰে সেইটো ডেট প্ৰকাশ কৰিলে যে অহাকালি ৰিজাল্ট দিয়া হ'ব তোমালোকে কেনেকৈ ৰিজাল্ট চেক কৰিবা এইটো অসমৰ শিক্ষামন্ত্ৰী ৰণোজ পেগু ছাৰে টুইটাৰত ইতিমধ্যেই পেষ্ট কৰিছে 17 মিনিট আগতেই দিছে কেইটামান ঘণ্টাৰ পিছত সেই ৰিজাল্ট দিয়া হ'ব কেনেকৈ ৰিজাল্ট চেক কৰিবা ৰণোজ পেগু ছাৰে এই টুইটত কি লিখিছে আমি পঢ়ি দিছোঁ আই এম প্লিজ টু ইনফৰ্ম that the higher secondary 2025 result the arts science commerce and vocational stream will be declared tomorrow 30 April 2025 at 9 AM the SSEB will issue official notification shortly a total of 3,20,420 জন student appear for the HS examination this year এইসকল ছাত্ৰ ছাত্ৰীক মানে যিসকল ছাত্ৰ ছাত্ৰী 2025ত হায়াৰ ছেকেণ্ডাৰী এক্সাম দিছে সেইসকলৰ ফলাফল অহাকালি অৰ্থাৎ 9 এপ্ৰিলত দিয়া হ'ব গতিকে তোমালোকে কেনেকৈ ৰিজাল্ট চেক কৰিবা সেইটো আমি এইটোৰ ভিডিঅ'ৰ জৰিয়তে জনাই দিম অহাকালি অৰ্থাৎ কেইটামান ঘণ্টাৰ পিছতে 30 এপ্ৰিল সকাল 9টা বজাত ৰিজাল্ট দিয়া হ'ব গতিকে তোমালোকে কেনেকৈ ৰিজাল্ট চেক কৰিবা আমি এতিয়া এই ভিডিঅ'টোত দেখুৱাই দি আছোঁ ৰণোজ পেগু ছাৰে অসমৰ শিক্ষামন্ত্ৰী ৰণোজ পেগু ছাৰে সেইটো টুইটাৰত প্ৰকাশ কৰিছে তোমালোকে কেনেকৈ ৰিজাল্ট চেক কৰিবা মোবাইলত ক্ৰোম ব্ৰাউজাৰ অপেন কৰি ল'বা ক্ৰোম ব্ৰাউজাৰ অপেন কৰি ইয়াতে তোমালোকে AHSEC বুলি সাৰ্চ কৰি দিবা AHSEC বুলি সাৰ্চ কৰাৰ লগে লগে এনেকুৱা এখন ইণ্টাৰফেচ আহিব ইয়াতে তোমালোকে AHSEC লেখা আছে এইটোত ক্লিক কৰিবা এইটোত ক্লিক কৰাৰ লগে লগে তোমালোকৰ সন্মুখত এনেকুৱা এখন ইণ্টাৰফেচ আহিব এইখন অৰ্থাৎ AHSECৰ অফিচিয়েল ৱেবছাইট AHSEC মানে আসাম হায়াৰ ছেকেণ্ডাৰীৰ অফিচিয়েল ৱেবছাইট ইয়াতে তোমালোকে বহুকেইটা অপশ্যন পাবা ইয়াতে তোমালোকে এটা অপশ্যন দেখিবলৈ পাইছা ৰিজাল্টত ক্লিক কৰিবা ৰিজাল্টত ক্লিক কৰাৰ লগে লগে অলপ তললৈ স্ক্ৰল ডাউন কৰিবা যিহেতু অহাকালি ৰিজাল্ট দিব গতিকে অহাকালি ৰিজাল্ট দিয়াৰ লগে লগে এনেকুৱা এটা নতুন লিংক আহিব এনেকুৱা নিউ বুলি কাৰ্ডচিন মাৰি নিউ বুলি লিখা থাকিব এইটো আমি 2024ৰটো দেখুৱাই আছোঁ 2025ৰটো অহাকালি 9টা বজাতহে অপেন হ'ব 9টা বজাত অপেন হোৱাৰ লগে লগে তোমালোকে এনেকৈ পাই যাবা ইয়াতে তোমালোকে 2025ত ক্লিক কৰিবা ক্লিক কৰাৰ লগে লগে তোমালোকৰ সন্মুখত এনেকুৱা এখন ইণ্টাৰফেচ আহিব ইয়াতে ৰিজাল্ট লিংক আৰ্টছ সায়েন্স কমাৰ্চ ইয়াতে তোমালোকে ক্লিক কৰি তোমালোকৰ ৰোল নাম্বাৰ সেইবোৰ ভৰি সাবমিট মাৰি দিলে তোমালোকৰ মাৰ্কশ্বিটখন সন্মুখত আহি যাব গতিকে আজিৰ ভিডিঅ'টো ইমানলৈকে আছিল অহাকালি কেনেকৈ ৰিজাল্ট চেক কৰিবা সেইটোৰ ওপৰত ভিডিঅ'